চিলাপথাৰত নৃশংস হত্যাকাণ্ড শিৰচ্ছেদ কৰি যুৱকক হত্যা শুকুৰবাৰে পুৱা 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত বিবস্ত্ৰ অৱস্থাত যুৱকৰ মৃতদেহ দেখা মাত্ৰকে হুৱা দুৱা লাগিল চিলাপথাৰৰ জলকীয়া খুঁটিত খন্তেক পাছতে পৰিয়ালটোৰ লোকে চিনাক্ত কৰিলে মৃতদেহটো কালি ৰাতি 9টা বজাত মানে মেডিকেল যাব বুলি ওলাই আহিছিলে ঘৰৰ পৰা ভাত খাই কিনি মানে সি নিজে মানে কোনে ফোন কৰিছে তাৰ লগতে কোনে ফোন কৰিছে এই মানে গাড়ীখন লৈ কিনি মানে ওলাই আহিছে মানে ডিব্ৰুগড় যাব বুলি ঘাতকৰ নৃশংসতাৰ বলি হোৱা যুৱকজনৰ নাম কংকন উৰফে সুমন দাস চিলাপথাৰৰ 2 নম্বৰ ভৈৰৱপুৰৰ সুমনৰ দোকান আছে অৰুণাচলৰ বাছাৰত ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি হৈ থকা ৰোগীয়া মাকক চাবলৈ ঘৰলৈ আহিছিল সুমন বৃহস্পতিবাৰে নিশা 9 বজাত ভাত পানী খাই 2 নম্বৰ ভৈৰৱপুৰৰ ঘৰৰ পৰা ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ যাবলৈ বুলি ওলাই অহাৰ বাটতে ঘাতকৰ নৃশংসতাৰ বলি হ'ল কংকন উৰফে সুমন দাস মই প্ৰশাসনক বিনম্ৰভাৱে অনুৰোধ কৰিছো যাতে ইয়াৰ দুখীয়ে যাতে উচিত শাস্তি পায় আৰু তদন্ত কৰি দুখীক মানে ওলাব পৰা ব্যৱস্থা লয় চৰকাৰে তাৰ বাবে মই চৰকাৰৰ প্ৰশাসনক মই বিনম্ৰ অনুৰোধ কৰিছো আৰু মোৰ বহুত দুখ লাগিছে এইটো লৈ আমাৰ গাঁৱত এতিয়া বহুত এটা হুলস্থুল আছে এইটো ল'ৰাটো কোনো ঘটনা নাই কিন্তু কেনে ঘটনা হ'বলৈ পালে যাতে প্ৰশাসনে উচিত তদন্ত কৰে মানে এইটোই মোৰ অনুৰোধ কি নাম ল'ৰাটো কংকন দাস জলকীয়া খুঁটিত মৃতদেহ পৰি থকাৰ কিছু নিলগত উদ্ধাৰ হৈছে সুমনে ঘৰৰ পৰা চলাই অহা গাড়ীখন ইতিমধ্যে গাড়ীখন জব্দ কৰি চিলাপথাৰ আৰক্ষীয়ে আৰম্ভ কৰিছে হত্যাকাণ্ডৰ তদন্ত কংকন উৰফে সুমন দাসক আন ঠাইত হত্যা কৰি মৃতদেহ জলকীয়া খুঁটিত পেলাই থৈ যোৱাৰ সন্দেহ প্ৰত্যক্ষদৰ্শীৰ চিলাপথাৰৰ সৰবৰাহী যুৱক কংকন উৰফে সুমন দাসৰ হত্যাকাণ্ডৰ উচিত তদন্তৰ দাবী সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ বিষয়ববীয়াৰ যেটো অমানবিকতা যেটো ঘটনা দেখিলো কিন্তু সঁচা কথা ক'বলৈ গ'লে ইয়াক মাৰ্ডাৰ কৰিছে আৰু কোনোবাই কতবাত কৰি আনি ইয়াত পেলাই থৈছে তো বিশেষকৈ মই সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ ধেমাজি জিলা সমিতিৰ হৈ প্ৰশাসনক বিশেষভাৱে অনুৰোধ কৰিম এই কালপিকজনক অতি শীঘ্ৰে দৃষ্টান্তমূলক শাস্তি দি আমাৰ মনৰ ভাৱটো যেন আমাৰ শান্তি পাওঁ বা গাৰ্জিয়ানসকলে যাতে শান্তি পায় সেই ব্যৱস্থাটো যেন প্ৰশাসনে কৰে মই সকলো ৰাইজৰ হৈ বা সংগঠনৰ হৈ মই দাবী জনাইছো অসম চৰকাৰৰ বিশেষকৈ মুখ্যমন্ত্ৰী এছপি ডিজিপি সকলোকে অনুৰোধ কৰিছো তেনেকুৱা ঘটনা যেন পুনৰাবৃত্তি হ'ব নোৱাৰে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি হৈ থকা ৰোগীয়া মাকৰ কাষলৈ যোৱাৰ বাটত কংকন উৰফে সুমন দাসৰ হত্যাকাণ্ডৰ ঘটনাই জোকাৰি গৈছে সমগ্ৰ চিলাপথাৰক ধেমাজিৰ পৰা মন বিকাশ বৰগোহাঁইৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ